মোৰ জন্মদিন সেয়েহে ৰাতিপুৱাতে উঠি গা পা ধুই পূৰা ৰেডি হৈ ল'লোঁ আৰু ভাবিছোঁ এপাক বশিষ্ঠ মন্দিৰৰ পৰা আহোঁ। বশিষ্ঠ মন্দিৰটো যিহেতুকে ওচৰতে আছে, এপাক তাৰ পৰাই আহোঁ। সেইবুলি ভাগিন আৰু মই দুয়োটা ওলাই গ'লোঁ। ভাগিনো যিহেতুকে আমাৰ ৰুমতে আহি আছে আৰু দুয়োটা এনেকৈ স্কুটিত গৈ আছোঁ। মোৰ জন্মদিন 10 তাৰিখে আৰু ভিডিঅ'টো 10 তাৰিখতে বনোৱা, কিন্তু সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ আৰু আজি এডিট কৰিছোঁ। এতিয়া ভিডিঅ'টো আজি 11 তাৰিখেহে আপলোড দিয়া হ'ব আৰু এনেকৈ বশিষ্ঠৰ ফালে অহা এয়া সুন্দৰ ৰাস্তাটোৰে আমি আহি আছোঁ আৰু আহি আমি বশিষ্ঠ মন্দিৰ পাই গ'লোঁ। বেছি টাইম নালাগে, স্কুটিখন লৈ আহিছিলোঁ আৰু ৰাতিপুৱাৰ সময় মানুহ যথেষ্ট কম আছিল। এনেকৈ বশিষ্ঠ মন্দিৰ আহি আমি পাই গ'লোঁ আৰু ইয়াতে দোকান এখনত গৈ কিবা কিবি আমি কিনি ল'লোঁ। চাকি, ধূপ, ধূনা গোটেইখিনি ইয়াতে কিনি ল'লোঁ আৰু কিনি লৈ এতিয়া এনেকৈ বশিষ্ঠ মন্দিৰৰ ভিতৰৰ ফালে গৈ আছোঁ। ভাগিনে ভিডিঅ' কৰিব দিলে, ভিডিঅ'টো উল্টা কৰি দিলে আৰু এইফালে এতিয়া বশিষ্ঠ মন্দিৰৰ ভিতৰৰ ফালে গৈ আছোঁ আৰু ইয়াতে ভৰিখন ধুই ভিতৰৰ ফালে গৈ আমি চাকি বন্তি জ্বলাম। এনেকৈ ভিতৰত প্ৰৱেশ কৰি এনেকৈ আহি আছোঁ। চাইডেদি আহিছিলোঁ, এয়া বশিষ্ঠ বাবাৰ মন্দিৰটোৰ কাষেদি আমি এনেকৈ ওপৰলৈ গৈ আছোঁ আৰু গৈয়ে ভৰিখন প্ৰথমতে ধুই ল'লোঁ। ভৰিখন ভালকৈ ধুই এতিয়া আমি ইয়াতে চাকি জ্বলাম। চাকি জ্বলোৱা ঠাইখিনিত যাম আৰু তাতে চাকি বন্তি প্ৰথমতে জ্বলাই ল'ম আৰু এইফালে এতিয়া আমি মন্দিৰৰ ওপৰৰ ফালে আহি আছোঁ আৰু আহি এতিয়া আমি ছাইডত গৈ চাকি জ্বলাম। এইফালে মায়েও ৰাতিপুৱাই গা পা ধুই মন্দিৰত বোলে শৰাই দিছে মোৰ নামত আৰু এইফালে মই ইয়াতে এনেকৈ চাকি কেইখনমান কিনি এনেকৈ বশিষ্ঠ মন্দিৰতে চাকিঘৰ জ্বলাই দিলোঁ। বৰ বিশেষ কৰা নাই বাৰ্থডে বুলি, তেনেকৈ সৰুকৈ কিবা কৰি থৈ দিছোঁ। আগতে স্পেচিয়েল আছিল, মানে যেতিয়া মোৰ বাৰ্থডেটো আহে তেতিয়া মোৰ দেউতা পূৰা এক্সাইটেড হৈ থাকে আৰু তেখেতে বহুত ধুমধামেৰে মোৰ বাৰ্থডেটো উদযাপন কৰিছিল আৰু এতিয়া তেখেত নাই যিহেতুকে নোহোৱাৰ পৰা এনেকৈ মা আৰু মই মিলিয়ে কিবা কৰোঁ। মায়ে অৱশ্যে নকৰা নহয়, মোৰ বাৰ্থডেটো ধুনীয়াকৈ পালন কৰে ঘৰত আৰু এইবাৰ বৰ বিশেষকৈ পালন কৰা নহ'ল, যিহেতুকে ঘৰটো বনাই থাকিব লগা হৈছে, অকণমান প্ৰব্লেম হৈছে, এনেকৈ একো কৰা নাই এইবাৰ। এনেকৈ বশিষ্ঠ মন্দিৰতে আহিলোঁ, আহি কিনে মই এনেকৈ অকণমান শৰাই চৰাই দি এনেকৈ আৰু এইফালে চাওকচোন বশিষ্ঠ মন্দিৰৰ সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশটো বহুত বেছি ভাল লাগে, মনটো ভাল লাগে, সেইকাৰণে ইয়াতে আহিলোঁ। ৰাতিপুৱা আহি অলপ সময় ইয়াতে কটালোঁ। এনেকৈ এই শুভ ক্ষণটোত আপোনালোক সকলোৱে মৰম আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, অলৰেডি ভিডিঅ'টো দীঘলীয়া হ'লে আজিৰ